নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অৰুন্ধতী ৰয় আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ দ্বিতীয়টো অধ্যায়ৰ অনুশীলনী 2.1 আৰু ইয়াৰে অংক কিছুমান আমি আলোচনা কৰিম এতিয়া চাও আহাচোন 2.1 ত কি অংক আছে প্ৰথমটো আছে তলত দিয়া সমীকৰণবোৰ সমাধান কৰা ইয়াতে সমীকৰণ কি দিয়া আছে 4x + 5 = 21 মানে এই সমীকৰণটো কি কৈছে যেহেতু চলক x আছে আমি ইয়াতে x ৰ মানটো উলিয়াব লাগিব 4x = 21 আমাক যেহেতু x ৰ মান লাগে 4x ৰ লগত কি হৈ যায় 5 টো প্লাস হৈ আছে আমি কিহত লৈ যাম ৰাইট সাইডে লৈ গলে হৈ যাব -5 4x = 16 x = 16/4 কাৰণ 4 টো x ৰ লগত পূৰণ হৈ আছে ৰাইট সাইডে গলে কি হৈ যাব হেতু হৰণ x = 4 cancel x = 4 क्या next question to soa next to আছে 17y - 3 = 48 ইয়াতে চলক আছে y আমি কাৰ মান উলিয়াব লাগিব y ৰ মান উলিয়াব লাগিব 17y = 48 যেহেতু -3 হৈ আছে ৰাইট সাইডে গলে কি হৈ যাব +3 17y = 51 y = 51/17 এটো হ'ব আনসার 3 51/17 হলে কিমান হয় 3 এতিয়া next question to soa next to আছে -8 + 2x = -4 ইয়াতো আমি কিহৰ মান উলিয়াব লাগিব x ৰ মান উলিয়াব লাগিব -4 + 8 2x 8 - 4 হলে 4 x = 4/2 x = 2 এতিয়া next প্ৰশ্নটো চাও আহাচোন 6x = 42 * 7 x = 42 * 7/6 7 x = 7 * 7 কিমান হ'ব x = 49 ইয়াতে আমি কি পালো x ৰ মান 49 নেক্সট প্ৰশ্নটো চোৱা নেক্সট প্ৰশ্নটো এতিয়া চোৱাচোন ইয়াতে কি হৈছে দুটা ভগ্নাংশ ইকুৱেল হৈ আছে ইয়াতে আমি কি পদ্ধতি ব্যৱহাৰ কৰিব পাৰো ইয়াতে আমি বজ্ৰ গুণন পদ্ধতি ব্যৱহাৰ কৰিব পাৰো মানে এটো ইয়াৰ লগত পূৰণ এটো ইয়াৰ লগত পূৰণ 6y * 99 = 11 * 54 আমাক যেহেতু y ৰ মান উলিয়াব লাগে আমি বাকি সংখ্যাবোৰ কি কৰিম 6 আৰু 99 কি হৈ আছে y ৰ লগত পূৰণ হৈ আছে আমি লেফটৰ পৰা ৰাইটত গলে কি হৈ যাব হৰণ 6 * 99 টো কি হৈ যাব হৰণ হৈ যাব এটা সৰাসৰিভাৱে কিবা সংখ্যা কেনসেল যায় নেকি 6 ইয়াতে হ'ব 9 11 9 ইয়াতে 9 কেনসেল গৈ থাকিলে আমাৰ 1 তো y = কিমান হল আমাৰ y = 1 y ৰ মান কিমান পালো আমি ইয়াতে y ৰ মান 1 পালো ইয়াতে কি দিয়া আছে 3x = 180 + 6x ইয়াতে চলক কি চলক হৈ আছে x মানে আমি কাৰ মান উলিয়াব লাগিব x ৰ মান 3x - 6x = 180 - 3x = 180 x = 180/-3 cancel গলে কি থাকিব x = -60 গতিকে আমি ইয়াতে x ৰ মান কিমান পালো
minus 60. Next question to swa. Next to ki koise 2x plus 3 equal to x plus 4. Yato amak x or মান উলিয়াব লাগিব ইয়াতে কি পালো x equal to 1 next প্রশ্ন তো চাও আহা ইয়াতে কৈছে 2 minus 5x equal to 3x minus 9 ইয়াতো আমি কার মান উলিয়াব লাগিব x or মান minus 5x 3x to আহিলে minus হৈ যাব minus 9 ইফালে গলে minus 2 এটো হ'ব minus 8x minus 11 x equal to minus 11 by minus 8 x equal to কিমান হ'ব minus minus cancel গৈ 11 by 8 আমি ইয়াতে x ৰ মান কিমান পালো 11 by 8 এতিয়া নেক্সট প্ৰশ্নটো চাও আহাচোন ইয়াতে আছে 5 into p minus 3 equal to 3 into p plus 2 ইয়াতে আমাৰ চলক কি আছে চলক আছে p আমি কার মান উলিয়াব লাগিব p ৰ মান 5 into p হলে 5p minus 5 into 3 হলে 15 equal to 3 into p হলে 3p plus 3 into 2 হলে 6 5p minus 3p 6 ইফালে গলে plus 15 5p minus 3p কইলে কিমান হবো 2p 6 plus 15 কইলে কিমান হবো 21 p equal to 21 by 2 p equal to কিমান হল 21 by 2 নাইবা আমি এটো মিক্স ফ্র্যাকশনতো লৈ যাব পাৰো মিক্স ফ্র্যাকশনত লৈ গলে আমাৰ কি হ'ব এটো 10 সমষ্টি 2 ভাগৰ 1 এতিয়া আমি নেক্সট প্ৰশ্নটো চাও আহা নেক্সটত আছে আমাৰ 3 by 4y equal to minus 9 আমি কি কৰিম minus 9 into 4y 4y equal to 3 আমাক যেহেতু y এর মান লাগে 3 by minus 9 into 4 minus 1 by 12 next to so aha আমাক যেহেতু x ৰ মান লাগে গটিকে plus 1 to আমি ইফালে right side এ লৈ যাম right side এ লৈ গলে minus 1 4x by 5 7 minus 15 by 15 4x equal to minus 8 by 15 into 5 4x equal to minus 8 by 3 x equal to minus 8 by 3 into 4 গটিকে x equal to আহিলে minus 2 by 3 x equal to পালো আমি minus 2 by 3 next question to aha next question to কি কৈছে 17x by 3 minus 16 by 9 equal to 2 ইয়াতো আমাক কার মান উলিয়াব লাগিব x ৰ মান 2 plus 16 by 9 17x by 3 ইয়াৰে হৰ হ'ব 9 18 plus
17x 3 তো ইয়াতে হৰণ হৈ আছে আমি লেফটৰ পৰা ৰাইটত গলে পূৰণ হৈ যাব 17x equal to 34/3 x or মান লাগে 34 3 into 17 17 বার যাব গতিকে আমার x equal to হল 2/3 আমি x or মান কিমান পালো 2/3 আজিৰ অংকত আমি এইকেটা অংকই আলোচনা কৰিলো পৰৱৰ্তী অংকত আৰু কিছুমান অংক আলোচনা কৰিম ধন্যবাদ